নীলা পাহাৰ আৰু সেউজীয়া উপত্যকাৰ দেশ। ভিন ভিন সংস্কৃতি, ৰীতি নীতি, ধৰ্ম আৰু পৰম্পৰাৰে বিচিত্ৰ বিভিন্ন জনগোষ্ঠীৰ দেশ। মহাবাহু ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ পাৰত অৱস্থিত এই অঞ্চল বহু সংস্কৃতিৰে গৌৰৱান্বিত। তেওঁলোক একতাৰ দোলেৰে বান্ধ খাই আছে আৰু নিজকে অসমীয়া বুলি চিনাকি দিয়ে। ইয়াৰ 2.6 কোটি লোকৰ 95% গাঁও অঞ্চলত বাস কৰে, য'ত কৃষি, পশুপালন, মীন পালন আদিয়ে প্ৰধান কৰ্ম। প্ৰচুৰ সাৰুৱা মাটি আৰু জলসম্পদেৰে ৰাজ্যখন চহকী। উষ্ণ সেমেকা গ্ৰীষ্ম আৰু শীতল শুকান শীতেৰে অসমৰ বতৰ হৈছে আৰ্দ্ৰ উপক্ৰান্তীয় প্ৰকৃতিৰ সংমিশ্ৰণ। ইয়াৰ অন্যান্য ভৌগোলিক পৰিস্থিতিৰ বাবে ইয়াত বিভিন্ন জলবায়ৱীয় অৱস্থাৰ সমাৱেশ ঘটে। অসমত বৃষ্টিপাত অধিক, কিন্তু সকলো সময় আৰু সকলো ঠাইতে ই সমভাৱে নপৰে। ধান খেতিৰ বাবে অসমত প্ৰধানত মৌচুমী বায়ুৰ ওপৰত নিৰ্ভৰশীল। এনে ভূমি হৈছে মুঠ কৃষিভূমিৰ 70%। জলসিঞ্চনৰ সীমিত সুবিধাৰ বাবে খৰাং বতৰত খেতিয়কে তেওঁলোকৰ মাটিৰ 20%হে কামত লগাব পাৰে। এই কাৰণেই একাধিক খেতি কৰাটো অত্যন্ত কঠিন হৈ পৰিছে। চমুকৈ ক'বলৈ গ'লে এই ক্ষেত্ৰত বহু অন্তৰ্নিহিত সমস্যা আছে। অসমৰ কৃষি উন্নয়ন আৰু বিকাশ বৰ্তাই ৰাখিবলৈ হ'লে এই সমস্যাসমূহৰ প্ৰতি চকু দিব লাগিব। এই সমস্যাবোৰ হৈছে পৰ্যাপ্ত জলসিঞ্চন আৰু কৃষি যান্ত্ৰিকীকৰণৰ অভাৱ, অকাৰ্যকৰ ৰাজহুৱা খণ্ড নিয়ন্ত্ৰিত সেৱা যোগান প্ৰক্ৰিয়াৰ বাবে বজাৰৰ সৈতে জড়িত প্ৰযুক্তিৰ অপৰ্যাপ্ত হস্তান্তৰ, পশুধনৰ নিম্ন উৎপাদনশীলতা, উত্তম সেৱা যোগান আৰু বজাৰ শৃংখল যোগাযোগ সুচল কৰিবলৈ কাৰ্যকৰী উৎপাদনকাৰী সংগঠনৰ অনুপস্থিতি, অপৰ্যাপ্ত গ্ৰাম্য পথ ব্যৱস্থা, সামগ্ৰীৰ নিয়ন্ত্ৰিত সঞ্চালন আৰু বজাৰ অঞ্চলৰ ত্ৰুটিপূৰ্ণ আন্তঃগাঁথনিৰে যুক্ত বেহা বেপাৰ। কৃষিক্ষেত্ৰৰ বিকাশে গ্ৰাম্যাঞ্চলত নতুন নিয়োগৰ সুবিধাৰ জন্ম দিয়ে আৰু সেইবাবে অসম চৰকাৰে যোৱা কেইবছৰত বিভিন্ন প্ৰকল্প আৰু আঁচনি গ্ৰহণ কৰিছে। এইবোৰৰ ভিতৰত এটা হৈছে অসম কৃষি প্ৰতিযোগিতামূলক প্ৰকল্প ভাৰত চৰকাৰ আৰু বিশ্ব বেংকৰ সহায়ত AACP গ্ৰহণ কৰিবলৈ আত্মবিশ্বাস জন্মালে। এই প্ৰকল্পৰ কাম কাজ 3টা প্ৰাথমিক শ্ৰেণীত শ্ৰেণীবদ্ধ। ক. বিনিয়োগ অনুমোদন আঁচনি। খ. কৃষি সেৱা আৰু বজাৰ শৃংখল উন্নয়ন। গ. আন্তঃগাঁথনি উন্নয়ন। কৃষিক্ষেত্ৰত চলি থকা উন্নয়নৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান হৈছে জলসিঞ্চন সা-সুবিধা সহজে লাভ কৰিব পৰাটো। ইয়াৰ অবিহনে উৎপাদনশীলতা আৰু আধুনিকীকৰণৰ কথা চিন্তা কৰিব নোৱাৰি। AACPৰ লক্ষ্য হৈছে প্ৰকল্পৰ পৰা 50% অনুদানেৰে পাম্প ছেট বিতৰণ কৰি 1,76,000 হেক্টৰ খেতি কৰিব পৰা মাটিত জলসিঞ্চনৰ সুবিধা দিয়া। এই লক্ষ্যত উপনীত হ'বৰ বাবে 3ৰ পৰা 4জন খেতিয়কৰে গঠিত 80,000টা কৃষক গোট গঠন কৰাত গুৰুত্ব আৰোপ কৰা হৈছে।
AACPয়ে এক অভিনৱ সামূহিক সংগ্ৰহ আৰ্হি অৰ্থাৎ কমিউনিটি প্ৰক্ৰুটমেণ্ট মডেল গ্ৰহণ কৰিছে, য'ত কৃষক গোটবোৰক বিভিন্ন দামৰ মানসম্পন্ন ব্ৰেণ্ড আৰু মডেলৰ মাজৰ পৰা তেওঁলোকৰ পচন্দৰ পাম্পছেট সংগ্ৰহ কৰিব পাৰে। এই প্ৰকল্পই 2010 চনৰ ফেব্ৰুৱাৰীলৈকে প্ৰায় 48,000 STW আৰু LLP পাম্পছেট বিতৰণ কৰিছে। ফলত প্ৰকল্প ক্ষেত্ৰত গড় শস্য উৎপাদন প্ৰাবল্য প্ৰাক প্ৰকল্পৰ 128% পৰা 173.15% বৃদ্ধি পাইছে। আনহাতে 213.49% নগাঁও জিলাৰ শস্য উৎপাদন প্ৰাবল্য শীৰ্ষত আছে। 201.33% আৰু 196.29%ৰে মৰিগাঁও আৰু বৰপেটা ইয়াৰ পাছত আছে। একেদৰে প্ৰকল্প ক্ষেত্ৰত হোৱা শস্যৰ উৎপাদন ক্ষমতাও বৃদ্ধি পাইছে। জাৰকালিৰ ধান খেতিৰ ক্ষেত্ৰত সৰ্বোচ্চ উৎপাদনত আছে যোৰহাট জিলা। প্ৰতি হেক্টৰত 2,975 কেজি পোৱা গৈছে। প্ৰতি হেক্টৰত 2,918 কেজিৰে ইয়াৰ পাছতে আছে নগাঁও জিলা। সমগ্ৰ প্ৰকল্প ক্ষেত্ৰত জাৰকালিৰ ধানৰ গড় উৎপাদন প্ৰাক প্ৰকল্পৰ প্ৰতি হেক্টৰত 1,567 কেজিৰ পৰা প্ৰতি হেক্টৰত 2,564 কেজিলৈ বৃদ্ধি পাইছে। এই প্ৰকল্পই পাম্পছেটৰ যোগেদি জলসিঞ্চন সহায় কৰাৰ ফলতে জহকালিৰ ধান খেতিৰ ক্ষেত্ৰতো লক্ষণীয় পৰিৱৰ্তন দেখা গৈছে। জহকালিৰ ধানৰ ক্ষেত্ৰত সৰ্বোচ্চ উৎপাদনত যোৰহাট জিলাত প্ৰতি হেক্টৰত 6,049 কেজি পোৱা গৈছে। প্ৰতি হেক্টৰত 6,016 কেজিৰে ইয়াৰ পাছতে আছে কামৰূপ জিলা। একেদৰে STW অঞ্চলত কৰা বন্ধাকবি, ফুলকবি, বেঙেনা আৰু বিলাহীৰ দৰে পাচলিৰ খেতিৰ উৎপাদন ক্ষমতাও লেখত ল'বলগীয়াভাৱে বৃদ্ধি পাইছে। একাধিক খেতি বা বহুমুখী খেতিৰ সাফল্যৰ বাবে যান্ত্ৰিকৰণ অত্যাৱশ্যকীয়। AACPৰ কৃষি যান্ত্ৰিকৰণৰ লক্ষ্য হৈছে কৃষি সেৱা গোটৰ উন্নয়নত সহায় কৰি আৰু তেওঁলোকৰ নিজৰ ব্যৱহাৰ আৰু বন্দবস্তি খেতিৰ বাবে কৃষিৰ যন্ত্ৰপাতি পোৱাত তেওঁলোকক সহযোগিতা কৰি 10ৰ পৰা 20 জন কৃষকৰে গঠিত 750টা গোটৰ প্ৰত্যেক গোটে ট্ৰেক্টৰ আৰু 5 জনৰ পৰা 10 জন কৃষকৰ 1500টা ক্ষুদ্ৰ গোটৰ প্ৰত্যেক গোটক পাৱাৰ টিলাৰ পোৱাত সহযোগিতা কৰি জলসিঞ্চন উন্নয়নৰ দ্বাৰা উন্মোচিত হোৱা একাধিক খেতিৰ বাবে সুচল কৰি দিয়া। এই যন্ত্ৰপাতিবোৰ ব্যৱসায়িকভাৱে পৰিচালনা কৰিবলৈ কৃষি আৰু অনাকৃষি দুই ক্ষেত্ৰতে ইয়াৰ সৰ্বোচ্চ ব্যৱহাৰ কৰিবলৈ সঠিক প্ৰশিক্ষণৰ দ্বাৰা কৃষক গোটবোৰক সহায় কৰা আৰু উৎসাহ জনোৱা হয়। ইয়াৰ সংগ্ৰহ ব্যৱস্থা জলসিঞ্চনৰ পাম্পছেট সংগ্ৰহৰ দৰে একেই। কৃষি সেৱা গোটক তেওঁলোকৰ পচন্দৰ মডেল আৰু আহিলাপাতি ল'বলৈ দিয়া হয়। ট্ৰেক্টৰ আৰু পাৱাৰ টিলাৰৰ বাবে 30% প্ৰকল্পৰ পৰা অনুদান ৰূপে আৰু বাণিজ্যিক বেংকৰ পৰা 50% ঋণ স্বৰূপে দিয়া হয় আৰু 20% কৃষক গোটে দিব লাগে। ইয়াৰ এক সুন্দৰ উদাহৰণ দেখিবলৈ পোৱা যায় নগাঁও জিলাৰ আমবাগানত। ইয়াত এগৰাকী মহিলাই সকলো বাধাৰ বিৰুদ্ধে যুঁজি জয়ী হৈছে। শ্ৰীমতী টংকেশ্বৰী মল্লিক নামৰ এই মহিলাগৰাকীয়ে সকলো ইতিবাচক শক্তি গ্ৰহণ কৰিলে আৰু এগৰাকী ক্ষুদ্ৰ খেতিয়কৰ পৰা এগৰাকী সফল নাৰীৰূপে প্ৰতিষ্ঠিত হ'ল। SDO ছাৰ আৰু ADO ছাৰৰ লগত বুজা পৰামৰ্শ কৰাৰ পিছত মোক আলুৰ স্কিম এটা দিলে আত্মা গোটৰ পৰা। সেই আলু খেতিখিনি কৰোঁতে মই প্ৰথম 6 বিঘা কৰিছিলোঁ। সেই 6 বিঘাৰ পৰা মই 3 বিঘা মাটি কিনিবলৈ সক্ষম হৈছিলোঁ। প্ৰথম অৱস্থাত মই 3জন মানুহ লৈছিলোঁ। সেই 3জন মানুহৰ পৰা ধৰক পিছত পাৱাৰ টিলাৰখন যেতিয়া উলিয়ালোঁ তেতিয়া 5 জনৰ গোট কৰিবলগীয়া হ'ল আৰু 2জন মানুহ বঢ়াই দিলোঁ। তাৰপিছত ট্ৰেক্টৰখন লওঁতে 10 জনৰ গোট লাগে। 10 জনৰ গোট লাগোতে মই আৰু 5 জন মানুহ বঢ়াই দিলোঁ। দি পেলাই তেনেকৈ মানে হেৰি কৰি মই ক্ৰমান্বয়ে এটাৰ পিছত এটা মানে কৰি আগুৱাই গৈ আছোঁ। নতুন আন্তঃগাঁথনি আৰু কৃষি বিনিয়োগত মূলধন খটুৱাত কৃষকক সমৰ্থ কৰিবলৈ AACPয়ে পৰিকল্পনা আৰু পুঁজি যোগানৰ বিকেন্দ্ৰীকৰণকে ধৰি সম্প্ৰসাৰণ ব্যৱস্থাত ফলদায়ক সংস্কাৰৰ মনস্থ কৰিছে।
সংশ্লিষ্ট বিভাগসমূহৰ মাজত সহযোগিতাৰ বাবে কৃষি প্ৰযুক্তি পৰিচালনা অভিকৰণ চমুকৈ আত্মা নামৰ এক জিলা পৰ্যায়ৰ এজেন্সি বা অভিকৰণ ৰাজ্যখনৰ 11খন জিলাত প্ৰতিষ্ঠা কৰা হৈছে। আত্মা মূলতঃ এক পৰিচালনা ধাৰণা যিয়ে এক বিকেন্দ্ৰীকৃত সম্প্ৰসাৰণ কাৰ্যসূচীৰ বিকাশ ঘটাবলৈ তথা কাৰ্যকৰী কৰিবলৈ সংশ্লিষ্ট বিভাগ আৰু কৃষক সমিতিৰ মাজত সমন্বয় বৃদ্ধি কৰি জিলাসমূহত বৰ্তি থকা সম্প্ৰসাৰণ ব্যৱস্থাৰ শ্ৰমিক শক্তি আৰু আন সহায়কাৰী সেৱাসমূহ বেছি ফলদায়কভাৱে ব্যৱহাৰ কৰে। আত্মা হৈছে কৃষি পশুপালন দুগ্ধপাম আৰু মীন আদি ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট তথা সম্পৰ্কিত বিভাগসমূহ সংহত কৰা এক ফলদায়ক সম্প্ৰসাৰণ। আত্মাৰ অধীনত কৃষকে গ্ৰহণ কৰিবলৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগিতাত উন্নত আৰু শেহতীয়া প্ৰযুক্তি প্ৰদৰ্শন কৰা হয়। উদাহৰণস্বৰূপে B9 নামৰ বেছি উৎপাদনশীল সৰিয়হৰ বীজ নগাঁও জিলাৰ আমবাগানৰ পূব ছোৱালিনী গাঁৱত প্ৰদৰ্শন কৰা হৈছিল, যিয়ে এক চমক লগোৱা পৰিৱৰ্তন আনিলে। এইটো হৈছে আমাৰ মাষ্টাৰ ডেমনষ্ট্ৰেশ্যন। এইটো ASCPৰ আত্মাৰ অন্তৰ্গত লাউখোৱা BSCয়ে আমি ইয়াত 3 হেক্টৰ ডেমনষ্ট্ৰেশ্যন দিছোঁ। এইটো হৈছে মাষ্টাৰৰ, এইটো আমাৰ জাতটো হৈছে B9, এইটো হোৱাইট মাষ্টাৰ। ইয়াৰ প্ৰডাকশ্যনটো 15 কুইণ্টেল পাৰ হেক্টৰ। অইনবিলাকত আপোনাৰ 10 কুইণ্টেল হয়। আপোনালোকে দেখিছে ইয়াৰ আপোনাৰ চাওক ইয়াৰ পদৰ এইটো আমাৰ ইয়াত গুটিৰ চাইজবিলাক ডাঙৰ। ইয়াৰ অইল কণ্টেণ্টটো 35% থাকে, কিন্তু অইনবিলাকত আপোনাৰ 25 to 30% থাকে। ইয়াৰ দামটো প্ৰতি কুইণ্টেলত 4,000 টকা, কিন্তু অইন মাষ্টাৰত আপোনাৰ 3,000 টকা। ফলস্বৰূপে অঞ্চলটোৰ আন খেতিয়কো সৰিয়হৰ পাৰম্পৰিক বীজৰ সলনি এই নতুন বীজৰ খেতি কৰিবলৈ উৎসাহিত হ'ল। একেদৰে আন শস্যৰ প্ৰদৰ্শনৰ দ্বাৰাও পথাৰত পৰিৱৰ্তন অনা হৈছে। মানুহবোৰৰ মুখবোৰতে এই পৰিৱৰ্তনৰ চিন দেখিবলৈ পোৱা যায়। এই অঞ্চলৰ মানুহৰ ৰঙিয়াল মন তেওঁলোকৰ বাৰেৰহণীয়া সংস্কৃতিৰ মাজেদি প্ৰতিফলিত হয়। মনোৰঞ্জনৰ বাবেই হওক বা অন্য কোনো শাৰীৰিক কাৰ্যৰ মাজেৰেই দৈনন্দিন কাৰ্যকলাপত ইয়াৰ সামঞ্জস্য দেখিবলৈ পোৱা যায়। পাৰম্পৰিক খেলা ধূলা আৰু লোকনৃত্যসমূহতো ইয়াৰ উপস্থিতি পৰিলক্ষিত হয়। অসমৰ মানুহৰ ৰন্ধন প্ৰণালীত মাছে এক উল্লেখনীয় স্থান দখল কৰিছে। ৰাজ্যখনৰ এই খণ্ডত বহু বিকাশ ঘটোৱাৰ অৱকাশ আছে। অসমৰ আৰ্থ-সামাজিক উন্নয়নত মীন পালন খণ্ডই এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে। ই কৃষকৰ আয় বৃদ্ধি কৰে, সংস্থান দিয়ে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ই হৈছে দৰিদ্ৰসকলৰ আৰু ভূমিহীন কৃষকৰ জীৱিকাৰ উৎস। যি সময়ত ৰাজ্যখনৰ প্ৰতি বছৰে 300,000 মেট্ৰিক টন মাছৰ প্ৰয়োজন, সেই সময়ত ৰাজ্যখনৰ বাৰ্ষিক মৎস্য উৎপাদন হৈছে 187,000 মেট্ৰিক টন। কওকচোন আপুনি আপোনাৰ ওচৰ পাজৰ মানুহবিলাকে ইয়াৰ পৰা কিবা AACPৰ লক্ষ্য হৈছে খেতিয়কৰ পুখুৰী, ৰাজহুৱা পুখুৰী আৰু বিলৰ জলসম্পদৰ বিকাশ আৰু উন্নত পৰিচালনাৰে ৰাজ্যখনৰ মৎস্য উৎপাদন বৃদ্ধি কৰা। আগত আমাৰ যিটো পদ্ধতিত আমি কৰিছিলোঁ 3 বছৰত আমি যিটো মাছ উঠাওঁ সেই অনুপাতে এতিয়া আমি বছৰেকত যিটো মাছ উঠাওঁ তাতকৈ বহুত বেছি। দল আৰু গোটৰ প্ৰচেষ্টাৰে 2,500 হেক্টৰ খেতিয়কৰ পুখুৰী, 500 হেক্টৰ ৰাজহুৱা পুখুৰী, 1,000 হেক্টৰ বিলত এই পৰিকল্পনা বাস্তৱায়িত কৰাৰ মনস্থ AACPয়ে কৰিছে। কান্দাপাৰা JFMC, সেই JFMCৰ এটা পৰিচয় হৈছে আমাৰ এই কান্দাপাৰা যৌথ মীন পালন গোট।